মাটি লাগিবই আমাক মাটি লাগিবই জিঞ্জাৰে মাটি পালে আমিও মাটি পাব লাগিবই আমাক সংস্থাপন নিদিয়ালৈকে ইয়াত কোনো ধৰণৰ প্ৰকল্প আমি হ'বলৈ নিদিওঁ আমাক মাটি লাগিবই কথা যে যোৱা পৰহি যিটো পোষ্ট পালো সেই পোষ্টটোত মানে তেওঁ কি কৰিলে কেন্দ্ৰীয় চৰকাৰৰ পৰা 213 কোটি টকা চেংচন কৰি আনিলে হিলহাকুৰ বুকুত প্ৰকল্প বনাবলৈ কিন্তু উচ্ছেদিত সকলৰ যিটো প্ৰতিশ্ৰুতি তেওঁ দিছিলে সেই প্ৰতিশ্ৰুতি এতিয়ালৈকে পালন কৰা নাই আৰু আমি পৰহি আজি 3 তাৰিখে এপ্ৰিলৰ 3 তাৰিখে মল্ল ডাঙৰীয়াক জয়ন্ত মল্ল ডাঙৰীয়াক লগ কৰিলো তেওঁ লগ কৰি আমি কথা বতৰাবোৰ ভালেই পালো তেওঁ আমাক ক'লে যে আপোনালোকৰ সংস্থাপনৰ বিষয়বস্তুটো চাম প্ৰতিশ্ৰুতি দিছো আপোনালোকক সোনকালে কিন্তু তাৰ ওপৰেঞ্চি কথাটো কি উল্টা হৈ গ'ল যে আমাক মানে টুপ দিয়া নিচিনা হ'ল আমাক মানে তহঁতক দিম তহঁতি বহি থাক আন্দোলন কৰিব নালাগে আজি 5.5 মাহৰ আগত হেতুৱে হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া প্ৰথম লানি আলোচনা কৰিছিলো তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আপুনি বেছিকে টিভিত নলব বিশেষকে মোক টিভিত নলাব সেইকাৰণে আমি আন্দোলনবিলাক স্থগিত ৰাখি দিলো যাতে মুখ্যমন্ত্ৰীৰ যিটো প্ৰতিশ্ৰুতি আছিল কি জানিবা টিভিত নলালে তেওঁ আমাক সংস্থাপিত কৰে কিবা কিন্তু তেনেকুৱাটো একো হোৱা নাই আৰু ক্ষতিপূৰণটো আপোনালোকে দেখিছে আমি কিমান এটা হাংগামা কৰাৰ পাছত আমাৰ ক্ষতিপূৰণটো মুকলাই দিছে যেতিয়া আমি বিবেকনগৰত এটা কেম্প বান্ধিছিলো ৰাতিৰ ভিতৰত পুলিচে সেই কেম্প উঠাই লৈ গৈছে আৰু তাৰে এতিয়া দেখিব সব ফালে ওয়াল মাৰি দিছে আৰু ফেন্সিং আৰু কাটাটাৰ যেন আমি বাংলাদেশৰ পৰা অহা নাগৰিকহে আমি আমাৰ মাটিৰ ভিতৰত সোমাব নোৱাৰো এতিয়া কথাটো হ'ল দুখ লগা কথা এইটোৱে যে মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰক আমাক যিখিনি ক্ষতিপূৰণ দিছে এটা পৰ্যাপ্ত নহয় মই এইখিনি ক্ষতিপূৰণক মই এপাচি শাকত এটা জালুক দিয়াৰ নিচিনা কৰিছে মই আমাৰ অথৰিটিক আমাৰ বিজেপি চৰকাৰক অনুৰোধ কৰিব যে তেখেতসকলে 1 লাখ 5 লাখ 10 লাখত শিলহাকত গুৱাহাটীত অলপ মাটি কিনি আমাক দেখুৱাওক তেতিয়া আমি মানি যাম আমাৰ যিখিনি উচিত মূল্য সেই উচিত মূল্য ক্ষতিপূৰণ দিব লাগিব নহ'লে আমি মৰি যাম ইয়াতে নহ'লে বেলেগ জেগা নাই কাৰণ আমি মাটিও কিনিব নোৱাৰোঁ আমি ঘৰো বান্ধিব নোৱাৰোঁ সেইকাৰণে টানি অনুৰোধ মুখ্যমন্ত্ৰী মহোদয়ক আমি টানি অনুৰোধ কৰিছোঁ যাতে আমাক অতি অনতিপলমে জিঞ্জাৰক মাটি দিয়াৰ আগতে আমাক মাটিখিনি দি আমাক সন্তুষ্ট কৰে নহ'লে আমাৰ বেলেগ গত্যন্তৰ নাই আমি আশা কৰিছোঁ যে আমাক এই এপ্ৰিল মাহৰ ভিতৰতে আমাক এটা পুনৰ সংস্থাপন দি আমাক খুজি কৰিব আমি সদায় আপোনালোকৰ লগত আছোঁ আৰু সদায় থাকিম এই প্ৰতিশ্ৰুতি দিছোঁ নহ'লে কিন্তু যদি আমাৰ আকৌ মাটি বাৰী আমি নাপাওঁ বা পুনৰ আমি উচিত মূল্যৰ ক্ষতিপূৰণ নাপাওঁ তেতিয়াহ'লে আমি আপোনালোকক সহায় কৰিব নোৱাৰিম বা আমি আপোনালোকক থাকিব নোৱাৰিম এইখিনিয়ে ক'ব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ